চানমাৰী যি গ্ৰন্থমেলা হৈ আছে এই গ্ৰন্থমেলাত নীলিম কুমাৰ ডাঙৰীয়াক যোৱা বুধবাৰে এখন কবিতা উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু তেওঁক নিমন্ত্ৰণ কৰোৱাৰ পাছত তেওঁ সেই নিমন্ত্ৰণ ঘূৰাই লোৱা হৈছিলে আৰু এই বিষয়ে আমি নীলিম কুমাৰ ডাঙৰীয়াৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাক বুধবাৰে যি কবিতা পুথি উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিলে তাৰপিছত আপোনাক সেই নিমন্ত্ৰণ উঠাই লোৱা হৈছিলে, কি কাৰণে বা কিয় এনেকুৱা হ'ল বুলি আপুনি ভাবে? কি কাৰণে হ'ল কথাটো মই জীৱনত প্ৰথম এনেকুৱা অভিজ্ঞতা যে নিমন্ত্ৰণ উঠাই লোৱা, এই শব্দটো মই শুনা নাছিলোঁ কেতিয়াও। গতিকে তেওঁলোকে যেতিয়া কৈছিলে আপোনাক যে আমি নিমন্ত্ৰণ কৰিছিলোঁ, সেই নিমন্ত্ৰণটো উঠাই লৈছোঁ, বহুত সময় বুজি পোৱা নাছিলোঁ। কাৰণ কোনো মনোনয়ন পত্ৰ উঠাই লোৱা এনেকুৱা ধৰণৰ কথাবিলাক শুনি আছোঁ, কিন্তু এইটো এটা নতুন শব্দ। যি নহওক, মই বুজিলোঁ যে তেওঁৰ অলপ মানে অসুবিধা আছে, যাৰ কাৰণে তেওঁৰ হয়তো ওপৰৰ পৰা তেওঁৰ হেঁচা আছে, যাৰ কাৰণে তেওঁ অনুষ্ঠানত মই মানে উপস্থিত থকাটো তেওঁৰ কাৰণে সমস্যা হ'ব। গতিকে তেওঁৰ হয়তো চাকৰি সংক্ৰান্তত অসুবিধা আহি পৰিব। গতিকে মই আঁতৰি আহিলোঁ। কিন্তু মই আঁতৰি অহাৰ লগতে মই ভিতৰি আনন্দিত হৈছোঁ এইকাৰণে যে আচলতে কবিতাৰ জয় হৈছে। কাৰণ মই কিছুদিন আগতে এটা কবিতা লিখিছিলোঁ, যিটো কবিতাৰ কাৰণে সেই কবিতাটো খুব মানুহে আদৰি লৈছিলে। সকলো অসমৰ প্ৰতিজন নিষ্পেষিত মানুহৰ মই কণ্ঠস্বৰৰ যেন আছিলে কবিতাটো, ক্ষোভৰ প্ৰকাশ কৰিছিলোঁ। গতিকে সেই মানুহখিনিৰ যে সেই কবিতাটোক লৈ পেলাই তেওঁলোকৰ শাসন ব্যৱস্থাৰ, ৰাষ্ট্ৰৰ হয়তো সমস্যা হৈছে, মানে অসুবিধাত পৰিছিলে, যাৰ কাৰণে তেওঁলোকে কবিতাটোক হয়তো সমীহ কৰিছে। মোৰ এনেকুৱা লাগিছে কবিতাটোৰ প্ৰতি এক ধৰণৰ স্বীকৃতিহে আচলতে, তেওঁলোকৰ মানে এক ধৰণৰ স্বীকৃতি প্ৰদানৰ নিচিনাহে লাগিছে। মই আনন্দিত হৈছোঁ যে কবিতাটোক তেওঁলোকে ভয় কৰিছে, যাৰ কাৰণে তেওঁক এই কৰিছে। ঠিক এইটোৱেই মোৰ এক ধৰণৰ আনন্দ, বা এইটো এটা আমাৰ মানে সাহিত্যৰ এক ধৰণৰ সংস্কৃতি, যিটো বিপ্লৱৰ এটা বৈপ্লৱিক সংস্কৃতি হয়তো সেই কবিতাটোৱে আৰম্ভ কৰিছিলে, তেনেকুৱা যেন লাগিছে। সেই কবিতা পুথিখনৰ লেখকজনৰ মই নামটো নকওঁ বাৰু, তেখেতৰ লগ পোৱাটো উচিত নহ'ব, তেখেতৰ নকওঁ, কাৰণ তেওঁৰ উপায় নাছিলে। তেওঁৰ ওপৰত যেতিয়া ওপৰৰ চৰকাৰী হেঁচা হয়তো আছে, যাৰ কাৰণে তেওঁ কথাটো কৰিব নোৱাৰিলে। গতিকে মই তেওঁক মই কোনো ধৰণৰ দোষ দিয়া মানে এই কৰিব লগা নাই। সেইটো কথাৰ কাৰণে মই তেওঁৰ লগত এটা শব্দ মই তৰ্ক বিতৰ্ক কৰা নাই। মই তেওঁক শুভেচ্ছাই জনাইছোঁ যে আপোনাৰ ঠিক আছে, মই আঁতৰি আহিলোঁ বাৰু, কিন্তু আপোনালোকৰ অনুষ্ঠানটোলৈ মোৰ শুভেচ্ছা থাকিলে। তাৰপিছত মই গুচি অহাৰ পিছত তেওঁলোকৰ যিটো অনুষ্ঠানত ডিৰেক্টৰ আহিছে, তেওঁলোকৰ ডিৰেক্টৰ আহি পেলাই এই কিতাপখন হয়তো উন্মোচন কৰিছে। উন্মোচন হোৱা মই পিছত দেখিছোঁ, মইতো ওচৰতে আছিলোঁ, বুকফেয়াৰতে আছিলোঁ। উন্মোচন হৈছে, চাহ পানী খোৱা দেখিছোঁ, সেইটোৱে মোৰ ভাল লাগিছে। ঠিক আছে, হৈছে, কিন্তু কবিতাটাৰ যে ভয় কৰিছে সেইটো মোৰ বেছি আনন্দৰ কাৰণ। মানে আপোনাৰ কবিতাৰ যোনখন পুথি আছিলে, সেই জন্তুটোৰ নাম কি? সেই কবিতাটোৱে আপোনাৰ জয় হৈছে বুলি সেই কবিতাটোৰে মই জয় হৈছে বুলি ভাবিছোঁ। গতিকে সেই কবিতাটো জয় হোৱা মানে অসমৰ অজস্ৰ মানুহৰ ক্ষোভৰ জয় হোৱা, ক্ষোভক তেওঁলোকে সমীহ কৰিছে, তেনেকুৱা এটা কথা। এয়া আমি নীলিম কুমাৰ ডাঙৰীয়াৰ সৈতে কিছু কথা জানিলোঁ, তেওঁ কিয় হ'ল বা কি কাৰণে হ'ল সেইখিনি কথাও জানিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট আমাৰ দীপজ্যোতি বৰাৰ সৈতে অনুপম বৰা, মিৰৰ অফ আছাম।